Hello students, welcome to the Students Guide YouTube channel. আজি আমি টেন্সৰ একেবাৰে প্ৰেজেন্ট টেন্সৰ শেষৰটো টেন্স পঢ়িবলৈ গৈ আছো। তোমালোকে ইতিমধ্যে গম পাইছে টেন্স যে তিনি প্ৰকাৰৰ হয়। তাৰে প্ৰথমটো প্ৰেজেন্ট, সেকেন্ড পাষ্ট, তাৰপিছত ফিউচাৰ। এতিয়া আমি প্ৰেজেন্টৰ বিষয়ে পঢ়ি আছিলো। প্ৰেজেন্টৰ আমি প্ৰেজেন্ট যিটো সিম্পল, প্ৰেজেন্ট কন্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট ইতিমধ্যে পঢ়ি শেষ কৰিছো। তোমালোকৰ বুধ হয় তোমালোকে সকলো বুজি পাইছে। কিবা যদি ডাউট থাকে তোমালোকে কমেন্টত আমাক জনাই দিবাই। লগতে তোমালোকক কৈ থওঁ আমি যিকোনো পাঠৰ ক্ষেত্ৰতো কৈ আহিছোৱে, লগতে যিকোনো লেসনক লৈ লাগিলে এই টেন্সে হওক বা টেন্সৰ যিকোনো এটা প্ৰকাৰে নহওক কিয়, ধৰা এই সিম্পল প্ৰেজেন্ট টেন্স হওক বা ফিউচাৰ পাৰফেক্ট টেন্স হওক, যিয়ে নহওক, যদি কিবা কনফিউজন থাকে তোমালোকে কমেন্টত জনাবা। আমি কৈ আহিছোৱে আগৰ ভিডিঅ'বিলাকতো যে আমি তোমালোকৰ বাবে লাইভ ক্লাছৰ কিছুমান সেশন কিছুমান প্ৰিপেয়াৰ কৰিছো, সেইটো প্ল্যান কৰিছো। তো তাতে তোমালোকৰ এই ডাউটবোৰ আমি ক্লিয়াৰ কৰি দিয়া ব্যৱস্থা কৰিছো। গতিকে তোমালোকৰ ডাউটবোৰ তোমালোকে আমাৰ কমেন্টত জনাবা, কি কি গণ্ডগোল লাগি আছে সেইখিনি আমি তোমালোকৰ লাইভ ক্লাছত একদম পোনপটীয়াকৈ 1-to-1 কে শিকাই দিম। তো ঠিক আছে, আমি ইতিমধ্যে যিহেতু তিনিটা প্ৰেজেন্ট টেন্সৰ তিনিটা ভাগ আমি শিকিলো, এটা প্ৰেজেন্ট টেন্সৰ আটাইতকৈ শেষৰ ভাগটো যিটো আমি পাওঁ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স, এই টেন্সৰ বিষয়ে আজি আমি পঢ়িম। তো ঠিক আছে, তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো কি হয়, কেতিয়া ব্যৱহাৰ কৰো, সেই বস্তুটো এতিয়া আমি জানি লৈছো। তোমালোকে সিম্পল প্ৰেজেন্টত গম পালা যে সিম্পল প্ৰেজেন্টত আমি অভ্যাসগত বা সদায় ঘটি থকা কথাবিলাক বৰ্ণনা কৰিবলৈ বা চিৰসত্য ঘটনা বৰ্ণনা কৰিবলৈ আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো। তাৰ বাক্য গাঁথনি শিকিলা, তেনেকে কন্টিনিউয়াছটোত গম পালা, কন্টিনিউয়াছ মানে একেৰাহে বৰ্তমানত চলি থকা কথাবোৰ, তাৰ বাক্য গাঁথনি শিকিলা। প্ৰেজেন্ট পাৰফেক্টত বেলেগ বেলেগ কথা শিকিলা, কেনেকে ইতিমধ্যে বৰ্তমান শেষ হোৱা কথা ঘটনা এটা কেনেকে আমি বৰ্ণনা কৰো সেইটো আমি শিকিলো। তো খালি প্ৰেজেন্ট পাৰফেক্টত কি আছিল, অলপ সিমিলাৰিটি আছিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ লগত, সেইখিনি বস্তু আমি ডিফাৰেন্সিয়েটটো আগৰ ক্লাছত তন্নকে কৰিলো, নহয় জানো? তোমালোকে বোধহয় সকলোৱে বুজি পাইছা। তো এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াছ যিটো শেষৰ টেন্স, প্ৰেজেন্টৰ শেষৰ ভাগটো, সেইটোৰ বিষয়ে এতিয়া পঢ়িম। তাতনো কি ধৰণৰ বস্তুবোৰ থাকে, তাত আৰু শিকিবলগীয়া নতুন নতুন কিনো সোমাই আছে, এই কথাবোৰ এতিয়া আমি জানিম। তো আহা আমি পাঠটোৰ মাজলৈ আগবাঢ়ি যাওঁ। তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এইখিনি চাবা, ইট ইজ ইউজড টু ডিসক্রাইব an event that started in the past but is still happening in the present। এই দুখৰে তোমালোকে প্ৰথমতে মন কৰিবা দেই। ইয়াতে আমাৰ ডিফাৰেন্সটো কেতিয়াবা এনেকুৱা হৈ যায়, প্ৰেজেন্ট পাৰফেক্টৰ লগত মিলি গ'লে কৰবাত সৰু সৰু কিছুমান বস্তুৰ কাৰণে আমি কি হৈ যায়, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো বেছি এমফেচাইজ কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ। যদিও আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটোত কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ কথা এটাও লিখিব পৰা হৈ যায়, সেইটো আমি জানি আহিছো। কিন্তু বেছি যেতিয়া আমি স্পেচিফিক কৰিম যে অতীতৰ আমুকটো কালৰ পৰাই বৰ্তমানলৈকে এনেকে চলি আছে, এই কথাটো বেছি এমফেচাইজ কৰিবলৈ যাওঁতে আমি কি কৰোঁ, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিছো। সো এইটোৱে হৈছে, ইট ইজ ইউজড টু ডিসক্রাইব এন ইভেন্ট দ্যাট স্টার্টেড ইন দ্য পাষ্ট। এনেকুৱা এটা ঘটনা বৰ্ণনা কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ যিটো অতীতত ঘটনাটো আৰম্ভ হৈছিলে, এণ্ড ইজ ষ্টিল হ্যাপেনিং ইন দ্য প্ৰেজেন্ট, যিটো এতিয়া বৰ্তমানতো চলি আছে, ঘটি আছে। That event in the present can be something that is taking place at this moment. That event in the present can be something that is taking place at this moment. আনকি বৰ্তমান সময়ত এই অতীতৰ পৰা ঘটি থকা বস্তুটো যদি তুমি বৰ্তমান সময়তো দেখি আছা, চলি থকা, তুমি অনুভৱ কৰিছা, সেই অতীতৰ পৰা হৈছে। যেনিবা তুমি কালিৰ পৰা একেৰাহে কি কৰি আছা, এক্সাৰচাইজ কৰি আছা, কালিৰ পৰা গৈ আছা, অতীতৰ কোনোবা এটা সময়ত আৰম্ভ কৰিছিলা কিন্তু বৰ্তমানে তুমি কৰি আছা। তো সেই বস্তুটোকে আমি বৰ্ণনা কৰিবলৈ যাওঁতে কি কৰিম, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিম। মই আকৌ কৈছো, অতীতত আৰম্ভ হ'ব লাগিব আৰু বৰ্তমানলৈকে, এতিয়ালৈকে মই এতিয়া যেনেকে পঢ়াই আছো এই সময়খিনিলৈকে বস্তুটো কিন্তু চলি থাকিব লাগিব, ই শেষ হৈ যাব নালাগিব, ৰৈ যাব নালাগিব দেই, ই চলি থাকিবই লাগিব। এই বস্তুটোৱে হৈছে পাৰ্থক্য। এটা যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিবলৈ যাওঁ, পাৰফেক্ট টেন্সটো বৰ্তমানত আহি ৰৈ যায়, শেষ হৈ যায়। যদি অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে আমি দেখো, সম্পৰ্কটো কৰো, কিন্তু বৰ্তমানত কি হৈ যায়, ৰৈ যোৱা দেখাই যায় বেছিভাগ ক্ষেত্ৰতে, মেক্সিমাম। কেতিয়াবা কিছুমান এক্সেপশ্যন থাকে, কিন্তু আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সটো, পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো যেতিয়া কৰিবলৈ যাম, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো যেতিয়া কৰিবলৈ যাম, ইয়াত আৰু বেলেগ একো কণ্ডিশ্যন এপ্লাই নহয়, অকল এটাই কথা যে অতীতত ঘটনাটো আৰম্ভ হৈছিল মানে হৈছিল কোনোবা এটা সময়ত,
স্পেচিফিক টাইম থাকিব বা স্পেচিফিক পিৰিয়ড অফ টাইম থাকিব স্পেচিফিক টাইম মানে কি যিটো আমাক কৈ দিব যে ইমানটো ডেটৰ পৰা এইটো বাৰৰ পৰা এইটো দিনৰ পৰা সেই কথাটো স্পেচিফিককে কৰিব বা এটা পিৰিয়ড অফ টাইম মানে কি ইমান বছৰ 10 বছৰৰ পৰা বা 3 মাহৰ পৰা বা এসপ্তাহৰ পৰা এইটো পিৰিয়ড অফ টাইমৰ কথা তো তেনেধৰণে এটা পিৰিয়ড অফ টাইমৰ পৰা বা এটা স্পেচিফিক অতীতৰ টাইমৰ পৰা বৰ্তমানলৈকে যেতিয়া কাম এটা একেৰাহে চলি থাকিব ৰৈ নাযায় দেই ৰৈ যোৱা কোনো কথাই নাহে যেতিয়া চলি থাকিব এই কথাটো আমি বৰ্ণনা কৰিবলৈ যাওঁতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰো তো এইটো তোমালোকে বুজি পাইছা কেনেকৈ আমি কোনটো টেন্সৰ ক্ষেত্ৰত কোনটো ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰো তো এতিয়া চোৱা ইয়াৰ যিটো জেনেৰেল বাক্য গাঁথনি হয় সেই বাক্য গাঁথনিটো চাই লোৱা সাবজেক্ট আহিব এইটো ইউনিভাৰ্সাল সাবজেক্টটো আহিবই লগতে আমাৰ আহিব হেজ আৰু হেভ হেজ আৰু হেভ কেতিয়া বহে তোমালোকে জানাই নাম্বাৰছ পঢ়িছা পাৰ্সন পঢ়িছা তো সেই অনুপাতে ইয়াত হেজ হেভ কোড কেনেকৈ বহিব তোমালোকে শিকিছা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ লগত হেজ বহিব বাকি সবৰ লগতে হেভ বহিব তো তাৰপিছতে বিন বুলি এটা শব্দ আহিব বিনটো আমাক কি হয় কন্টিনিউটিটো বুজায় এই বিন যিটো আমাৰ শব্দ হয় ই কি ৰেফাৰ কৰে জানা না কন্টিনিউটিটো দেই মানে অতীতৰ পৰা যে এতিয়ালৈকে অব্যাহত আছে বস্তুটো অবিৰতভাৱে চলি আছে ৰৈ যোৱা নাই এই কন্টিনিউটিটো আমাক কোনে বুজায় এই বিন শব্দটোৱে বুজায় সেই কাৰণে আমি সাবজেক্ট হেজ বা হেভ এই বস্তুটো বহুৱাৰ পিছত ভাৰ্বটো আৰু ইয়াৰ মাজত বিন বুলি এই শব্দটো বহাইছো যিটো সাধাৰণতে আমি পাৰফেক্ট টেন্সত মানে প্ৰেজেন্ট পাৰফেক্টত ইমান বেছিকৈ ব্যৱহাৰ নকৰো তাৰ পিছতে আহিলে ভাৰ্বটোৰ লগত এতিয়া আমাৰ আইএনজি লাগিব এইটো এটা কন্ডিশন আমি পারফেক্ট টেন্স কৰিবলৈ যাওঁতে কি হৈছিল মেইন ভার্বটো আমি V3 ফর্মত লিখিছিল নহয় জানো মানে পাস্ট পার্টিসিপল ফর্ম অফ ভার্বত লিখিছিল কিন্তু যেতিয়া আমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো কৰিবলৈ যাম তেতিয়া মেইন ভার্বটো কি হৈ যাব তাৰ পিছফালে আইএনজি লাগি যাব তাৰ মানে এই বিন আৰু আইএনজি এই দুটাই আসলতে বৰ্তমানত যে চলি আছে কন্টিনিউটি এই কথাটো বুজায় তো বিন আৰু এইটো আইএনজি ইউ কি কৰে কন্টিনিউটিটো বুজাই দিয়ে অবিৰতভাৱে চলি থকা কথাটো ই বুজায় ঠিক আছে তোমালোকে বুজি পালা বাক্য গঠনটো প্ৰথমতে মনত ৰাখিবা ইয়াতে সকলো খেল খেলি যায় কেতিয়াবা কি হয় বিনটো দিলে বোলে ইয়াত আইএনজিটো মেইন ভাৰ্বৰ লগত লগাই নিদিলে ইয়াত হেজ বা হেভ আছে লগাই নিদিলে অকল বোলে সিম্পলি দি থৈ দিছে তাতে কনফিউজন হৈ যাব পাৰে তুমি স্পেচিফিক টাইম পিৰিয়ড অফ টাইম সেইখিনি যদি ভালকে দিয়া আছে তাৰ মানে গম পাবাই যে এইটো এটা কিন্তু কি হয় পজিটিভ সেন্সত দেই নিগেটিভ সেন্সত হলে আমি গম পাওঁই বেছিভাগ ক্ষেত্ৰত যেতিয়া নিগেটিভ সেন্সত হয় অতীতৰ পৰা কিবা এটা বৰ্তমানত আহি শেষ হৈ থাকে বা চলি থাকিলে নিগেটিভ সেন্সত হলে সেইটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখি যাওঁ সেইটো আমি আগতে শিকিছিলো যেনেকে হি হেজ নট ভিজিটেড হিম ফৰ 1 month এইটো এটা নট নিগেটিভ সেন্সত আছে ফৰ 1 month এটা পিৰিয়ড অফ টাইমো আছে এইটো দেখাত আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব যেন লাগে কিন্তু নহয় ই এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সত গুচি গ'ল কাৰণ এইটো নিগেটিভ সেন্সত আছে কিন্তু ইয়াত কি হয় স্পেচিফিক টাইম বেছিভাগ পজিটিভ আৰু নিগেটিভো হয় ইট ইজ নট লাইক ডেট মানে অকল নিগেটিভ যে নহ'ব বুলি নিগেটিভো হ'ব কিন্তু তোমালোকক ইয়াতে খেলটো খেলি দিব বোলে আইএনজি নলগালে অকল ভাৰ্বটো দিছে গো বুলি দি থৈ দিছে বোলে বাকীখিনি আছে সাবজেক্ট আই হেভ গো এই বুলি দি থৈ দিছে গো সিন্স এইটো গো টু স্কুল সিন্স আমুক বোলে 2005 তো তেনেকে দিয়া আছে তো তোমালোকে গম পাবা যে ইয়াতে আমি কি চেঞ্জ কৰিব লাগিব গো টু লগত আইএনজি লগাই দিলেই হৈ যায় নহয় জানো তো তেনেকে আমি কি কৰো বাক্যটো টেন্স কাৰেকচনটো কৰো তো তোমালোকে বুজি পালা বাক্য গাঁথনিটো কিয় মই বাৰে বাৰে বেছি জোৰ দিওঁ এই বাক্য গাঁথনিটো যদি তোমালোকে অকল মই জোৰ দিওঁ বুলি কোৱা নাই সকলোৱে এইটো বস্তু শুদ্ধকে মনত ৰখাটো গুৰুত্ব দিয়ে কি কাৰণে এইটো জনাৰ লগে লগে তোমালোকে আসলতে এই বাক্যটো তোমালোকক কাৰেক্ট টেন্স কৰিবলৈ দিয়াৰ লগে লগে বাক্য গাঁথনিটো দেখিলা বোলে ও এইটো আমুক আছে এইটো তামুক আছে তো সেই অনুপাতে তোমালোকে বাক্য গাঁথনিটো গম পাই যে মানে ৰিলেশ্যনশ্বিপটো যে ও এইটো থাকিলে আমুকটো টেন্সত পৰিব দেই তো তেতিয়া তোমালোকে কাৰেক্ট টেন্সত বাক্যটো লিখিব পাৰিবা সেই কাৰণে প্ৰতিটো টেন্সতে তোমালোকৰ বাক্য গাঁথনিটো শুদ্ধভাৱে মনত ৰখাটো খুবেই প্ৰয়োজনীয় হৈ যায়
তো এইটো মনত ৰাখিবা সাবজেক্ট প্লাস হ্যাজ বা হ্যাড প্লাস বিন প্লাস ভার্ব প্লাস আইএনজি আৰু পিছফালে এইটো আমাৰ টাইমটো দিয়া থাকে দেই সেই টাইমটো দিয়া থাকে তো সেইটোৱে হ'ল তো ইয়াতে আমাৰ যিটো দিছে আৰু বেছি বহলাই লিখি দিছে সাবজেক্ট কেইটা কি কি দিছে চোৱা এইকেইটা হৈছে সাবজেক্ট হি she it all singular subjects এই গুটেকেইটাৰ লগত সিঙ্গুলাৰ সাবজেক্টৰ লগত কি হয় হ্যাজ বহিব আৰু বিন আহিব আৰু ভাৰ্বৰ লগত আইএনজি বহিব ঠিক তেনেদৰে প্লুৰেল ফৰ্মটো কি দিছে I we you they all plural subjects এখিনি সাবজেক্ট হয় তো তাৰ লগত কি বহিবা have আহিব বিন আহিব ভাৰ্ব আহিব আৰু লগত আইএনজি আহিব তো তোমালোকে ডিফাৰেন্সটো মনত ৰাখিবা দেই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে সকলোতে কি হ'ব has বহিব দেই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বাকি I to ফার্স্ট পারসন সিঙ্গুলার নাম্বার হয় you to সেকেন্ড পারসন সিঙ্গুলার নাম্বার হয় কিন্তু তাত কি হ'ব সদায় have বহিব অকল থার্ড পারসন সিঙ্গুলার নাম্বার ক্ষেত্ৰতে আমাৰ has বহিব ঠিক আছে তো ইয়ালৈকে তোমালোকে বুজি পালা আৰু কিবা কিবি নিয়ম আছে খিনি চাবা তো এতিয়া রুল নাম্বার দিছে চোৱা the present perfect continuous tense is used to show that something started in the past and has continued up until now এটা কথা কি যেটো আমি ডেফিনেশনত পাইছিলো এটো আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া অতীততে আৰম্ভ হৈ এতিয়ালৈকে চলি থকা কথাটো বৰ্ণনা কৰিবলৈ আমি এই টেন্সটো ব্যৱহাৰ কৰো হেতুকে এটো দিছে if a sentence contains any of the words like for 10 minutes for 3 weeks and since Sunday then it can be used with the present perfect continuous tense মই তোমালোকক এটো কৈছিলো ইয়াতে যে এটো টাইম দিয়া থাকিব এটো প্লাস চিনটো মই দিছিলো সেই টাইমটো এই কথাটো আহিলে যদি আমাৰ এই বাক্যটো পিছফালে এই বাক্য গাঁথনিটো যে দিয়া আছে ইয়াৰ পিছফালে তোমালোকে যেতিয়া দেখিবা এইটো লিখা আছে দেখিছা নহয় words like কি থাকিব কন্টেন্ট তাত কি থাকিব for 10 minutes বুলি আছে যেনিবা 10 minutes বুলি এটা স্পেসিফিক টাইম দিছে এটো 3 weeks এটো টাইম দিছে since Sunday তো এটো বাৰ এটা স্পেসিফিক কে দি দিছে তো এনে ধৰণে যেতিয়া আমাৰ মেইন বাক্য গাঁথনিটো পিছফালে এনেকুৱা থাকিব যত নেকি মই এটা বাক্য তোমালোকক দেখাইছিলো এটো go to দি দিছিলো আৰু পিছফালে এটো দিছিলো 2005 এটো since 2005 এটো দেখাৰ লগে লগে তোমালোকে গম পাবাই যে এটো কোনটো টেন্সত বহিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত বহিব তো হেতুৱে কথা তোমালোকে গুটে বস্তুটো বুজি পাই যাব বেছি টান নহয় অকল বাক্য গাঁথনিটো মনত ৰাখিবা আৰু বাক্যবোৰ ক'ত কি বহিছে সেই বস্তুটো মনত ৰাখিবা মানে টাইমটো কেনেকৈ দিয়া আছে কৰবা টাইম দিয়া নাই নেকি টাইম দিয়া নাই মানে এটো আমি গম পামে এটো এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ব নোৱাৰে এটো আমি পাৰফেক্টত লিখি থৈ দিম গতিকে এই টাইমটো বাক্যটো শেষত টাইম দিয়াটো খুবেই বেছি ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে তো এক্সাম্পল দিছে চোৱা we have been working hard for the examination for 3 months এই for 3 months টোৱে খুব বেছি মানে আমাক কথাটো জাতিকে কৈ দিছে যে এটো এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় তো we to subject we লগত have বহিলে have ৰ লগত been আহি গল work ৰ লগত ing লাগি গল hard for the examination এখিনি অবজেক্ট হল examination টো তাৰপিছত এটো টাইমটো দি দিলে ইয়াত এতিয়া ডিফাৰেন্স এটা তোমালোকে পাবা চাবা দেই ইয়াতে আছে এটো চোৱা it has been raining heavily since the last night যোৱা মাহৰ পৰা কি হৈ আছে ইয়াত যোৱা মাহ হলাইছে যোৱা ৰাতিৰ পৰা লাষ্ট নাইট মানে যোৱা ৰাতি তো যোৱা ৰাতিৰ পৰা ইয়াত কি হৈছে পুৰা বৰষুণ দি আছে একেৰাহে বৰষুণ দি আছে এতিয়ালৈকে মানে দিয়ে আছে তো এতিয়া ইয়াত চোৱা ইয়াত এতিয়া since বুলি লগাইছে আৰু ইয়াতে for বুলি লগাইছে টাইমৰ আগত দেই টাইমটোৰ আগত এটা since আছে আৰু এটা for আছে এই বস্তুটো কিয় লগাই এই বস্তুটো এতিয়া তোমালোকে শিকি লোৱা এইটো বহুতে কনফিউজ কৰে আৰু এই বস্তুটোৰ কাৰণে কেতিয়াবা ভুল হৈ যায় কারেক্ট টেন্স কৰিবলৈ যাওঁতে আমাৰ ভুলটো হৈ যায় তো for কেতিয়া লিখে for আমি কেতিয়া লিখিম জানানে যেতিয়া আমাক পিৰিয়ড অফ টাইম দিয়া থাকে পিৰিয়ড অফ টাইম মানে কি পিৰিয়ড অফ টাইম মানে কি এটা সময়ৰ হিসাব দিয়া থাকে বোলে এমাহ বোলে দুমাহ তিনিমাহ তেনেকে যেতিয়া দিয়া থাকে কোনটো তিনিমাহ আমাক কোৱা নাই স্পেসিফিক নিৰ্দিষ্টকে যেতিয়া কোৱা নাযায় অকল টাইমটোহে কৈ যে 10 বছৰৰ পৰা সি বোলে গুৱাহাটীতে আছে 10 বছৰৰ পৰা সি বোলে ডিব্ৰুগড়ত আছে কিন্তু কোৱা নাই কোনটো 10 বছৰ আমাক কোৱা নাই কিমানটো চন হেবোৰ আমাক কোৱা নাই তো এনেকে পিৰিয়ড অফ টাইম যেতিয়া দিয়া থাকে বোলে যোৱা 3 সপ্তাহৰ পৰা সি ঘৰ আমুকত আছে কোনটো 3 সপ্তাহ আমাক কোৱা নাই কোনটো 3 সপ্তাহ মানে কোনটো বাৰৰ পৰা ধৰিছে এটা আমি নাজানো 3 সপ্তাহ বুলি কৈছো 3 সপ্তাহ আৰু তো এনে ধৰণে অকল পিৰিয়ড অফ টাইম যেতিয়া দিয়া থাকে তেতিয়া আমি for ব্যৱহাৰ কৰো তো এটো for 3 months 3 মাহ বুলি ক'লে দেখিলা নহয় 3 মাহটো আমাক কোৱা নাই কোনটো 3 মাহৰ গতিকে ইয়াত আমাৰ for বহিলে দেখিলা এটো বুজি পালা তাৰ পিছত since টো চাবা
সিন্সটো কি হৈছে স্পেচিফিক টাইম যেতিয়া থাকে স্পেচিফিক টাইম যেতিয়া আমাক দিয়া থাকিব তেতিয়া আমি সিন্স বুলি কওঁ মানে আমুক বাৰৰ পৰা সোমবাৰৰ পৰা দেওবাৰৰ পৰা আমাক বাৰটো কৈ দিছে আমুক দিনৰ পৰা বা 2007 চনৰ পৰা বা 27 তাৰিখৰ পৰা তো এনেধৰণে আমাক তাৰিখ বাৰ এইবোৰ যেতিয়া স্পেচিফিক নিৰ্দিষ্ট কৰি টাইমটো দিয়ে আমি অসমীয়াত যদি ক'বলৈ যাওঁ নিৰ্দিষ্ট সময় যেতিয়া আমাক দিয়ে নিৰ্দিষ্ট যেতিয়া সময় আমাক দি দিয়ে তেতিয়া আমি কি কৰিব লাগিব সেই সময়টোৰ বৰ্ণনা কৰাৰ আগত সিন্স লগাম চাবা এইটো দিছে লাষ্ট নাইট যোৱা ৰাতিৰ পৰা আছে আমাক কোৱা নাই 1 ঘণ্টাৰ পৰা হৈছে বুলি কোনটো ঘণ্টা আমি এইটো নাজানো এইটো পিৰিয়ড অফ টাইম হৈ যাব তেতিয়া 4 আহি যাব যোৱা ৰাতি স্পেচিফিক এটা সময় যোৱা ৰাতিটোৰ পৰা তো যোৱা ৰাতিৰ পৰা এতিয়ালৈকে বৰষুণ হৈছে তো গতিকে এইটো সিন্স লগাইছে আৰু এটা তোমালোকৰ তেনেকুৱা পাবা এইটো চোৱা এইটো ফৰ 5 years এইটো 5 year দিছে মাই ফাদাৰ হেজ বিন সাৰ্ভিস ইন দি আৰ্মি ফৰ 5 years the two masons have been building this house for 2 months 2 মাহৰ পৰা আৰু এটা আছে নেকি নেক্সট চাই লওঁ নাই তো মই আৰু এটা উদাহৰণ মই মোৰ ফালৰ পৰা দি দিছো এইটো দিয়া তোমালোকে চাবা উদাহৰণটো she has been learning Sanskrit since 2020 2022 মই কৈছো 2022 পৰা তাই কি কৰি আছে সংস্কৃত শিকি আছে তো গতিকে এতিয়া চোৱা ইয়াত আমাৰ বছৰটো ডাইৰেক্ট স্পেচিফিককৈ কৈ দিছে যে আমুকটো বছৰৰ পৰা 2024 পৰা তাই কি শিকি আছে সংস্কৃত শিকি আছে তো বছৰটো আমাক স্পেচিফিককৈ কোৱা হৈছে যদি আমি ক'লোহেঁতেন 2 বছৰৰ পৰা তেতিয়াহ'লে ইয়াতে 4 হৈ গ'লহেঁতেন 4 FOR তো ইয়াত আমি স্পেচিফিক বছৰটোৰ নাম কৈ দিয়াৰ কাৰণে আমি সিন্স লগাই দিছো তেনেকৈ আমি কি কৰোঁ তাৰ ডিফাৰেন্সটো কৰোঁ তো এই বস্তুটো তোমালোকে মনত ৰাখিবা এইটো খুব বেছি ইম্পৰ্টেণ্ট হয় আমি এইটোতে বহুতে ভুলটো কৰি পেলাই তো গতিকে আমি নেক্সট হেৰিলৈ যাওঁ তো আমাৰ 2 নম্বৰ ৰুলটো চোৱা উইদাউট দ্য ডিউৰেশ্যন উই কেন ইউজ দ্য টেন্স হুইচ হেজ a more general meaning of lately or recently to emphasize the meaning এটা চাবা আমি অথনি অলপ আগত শিকি আহিলো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো আমি ফটককে চিনি পোৱাৰ মূল বা ধৰিব পৰা মেইন কথাটো আছিল পিছফালে এটা সময়সূচী দিয়া থাকে কেতিয়াৰ পৰা হৈছিল বা এটা স্পেচিফিক টাইম বা এটা পিৰিয়ড অফ টাইমৰ কথা আমাক দিয়া থাকে তো সেইটোৰ পৰা আমি গম পাইছোঁ নহয় জানো সেইটো কথা আমি শিকিলো তো কেতিয়াবা কি হয় যেতিয়া আমাৰ সময়টো ডাইৰেক্ট যেতিয়া দিয়া নাথাকে উইদাউট দ্য ডিউৰেশ্যন যেতিয়া আমাক দিয়া নাথাকে তেতিয়া আমি লেটলি ৰিচেণ্টলি আদি শব্দবোৰ ব্যৱহাৰ কৰি বাক্যটো সম্পূৰ্ণ কৰিবলগীয়া হয় তো উদাহৰণ চাবা ৰিচেণ্টলি আই হেভ বিন ফিলিং ভেৰি টায়াৰ্ড এইটো চোৱা আই হেভ বিন ফিলিং ৰিয়েলি টায়াৰ্ড মই যোৱা কিছু সময়ৰ পৰা একেৰাহে কি হৈ আছো বহুত বেছি ভাগৰুৱা অনুভৱ কৰি আছো আই হেভ বিন ফিলিং ৰিয়েলি টায়াৰ্ড তো এইটো ৰিচেণ্টলিটো আমি ব্যৱহাৰ কৰি আগফালে লৈ আহোঁ আৰু পিছফালে তেতিয়া কি হয় টাইমটো আমি দিব নালাগে টাইমটো আমি দিব নালাগে তো এইকেইটা তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ তো যেতিয়া আকৌ লেটলিটো আমি লগাই দিম তাত আকৌ পিছফালে আমাৰ কোনো টাইমটো দিব নালাগে ইয়াতো আমাৰ টাইম দিব নালাগে চাবা কেনেকৈ দিছে she has been watching too much television lately তাই যোৱা কিছু সময়ৰ পৰা কি কৰি আছে খুব বেছি টিভি চাই আছে এতিয়া ইয়াতে খুব ইণ্টাৰেষ্টিং কথা এটা আছে চাবা দেই ইয়াত যেতিয়া আমি ৰিচেণ্টলি আৰু লেটলি ব্যৱহাৰ কৰিবলৈ যাওঁ যেতিয়া টাইমটো আমাক দিয়া নাথাকে উইদাউট যেতিয়া ডিউৰেশ্যন থাকে আৰু তেতিয়া আমি ৰিচেণ্টলি আৰু লেটলি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ বাবে এই দুটা শব্দৰ কোনো প্ৰয়োজন নাই সিন্স আৰু ফৰ এই দুটা শব্দৰ কোনো প্ৰয়োজনীয়তা নাথাকে তো ইহঁতক আমি ইয়াৰ পৰা কি কৰিম আওকাণ কৰি বাক্যটো সম্পূৰ্ণ কৰি দিলে হৈ যায় চোৱা এইটো হেভ ইউ বিন এক্সাৰচাইজিং লেটলি ইয়াত ফৰ সিন্স লগা নাই ঠিক তেনেদৰে মেৰী হেজ বিন ফিলিং এ লিটল ডিপ্ৰেছ মেৰী হেজ বিন ফিলিং এ লিটল ডিপ্ৰেছ
লেটলি বুলি ক'ব পাৰা লেটলি তো আমি বাক্যটো এনেকৈ কণ্টিনিউ কৰি দিব পাৰোঁ গতিকে এনেধৰণে আমি দুই প্ৰকাৰেৰে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবোৰ লিখিব পাৰোঁ তাতে প্ৰথমতে আমি শিকিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো অতীতৰ পৰা বৰ্তমানলৈকে একেৰাহে চলি থকা ঘটনাবোৰ বৰ্ণনা কৰিবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰোঁ তাৰ লগতে আমি ইয়াৰ বাক্য গঠনটো শিকিলোঁ ইয়াৰ বাক্য গঠনটো কেনেধৰণে আমি পাওঁ আৰু টাইমটো দিলে আমি কি সুবিধা হয় টাইমটোৰ কাৰণে স্পেচিফিক টাইমৰ কাৰণে কি শব্দ ব্যৱহাৰ কৰোঁ আৰু এটা পিৰিয়ড অফ টাইমৰ কাৰণে কি শব্দ ব্যৱহাৰ কৰোঁ সেই কথাটো আমি শিকিলোঁ যেতিয়া আমাৰ পিৰিয়ড অফ টাইম বা স্পেচিফিক টাইম দিয়া নাথাকে তেতিয়া আমি কেনেধৰণে এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য লিখিব পাৰোঁ সেই কথাটো আমি শিকিলোঁ একেবাৰে শেষত আৰু সেইটো কৰিবলৈ যাওঁতে কেনেকৈ ৰিচেণ্টলি লেটলিটো লিখিলোঁ আৰু সেইটো যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আকৌ দুটা বস্তু আমি আকৌ অমিট কৰিব লাগে অমিট মানে কি আঁতৰাই দিব লাগে কিন্তু ফৰ বা চিন্সটো তো সেইখিনি বস্তু আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত শিকিবলগীয়া আছিল গতিকে ইমানখিনি তোমালোকে শিকিলে বা জানি থ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিকোনো প্ৰশ্ন কৰিবলৈ তোমালোকৰ সুবিধা হ'ব গতিকে ইয়াতে আমি আজি সামৰিছোঁ তোমালোকৰ যদি কিবা ডাউট থাকে দেন ইউ কেন ৰাইট ইট অন কমেণ্ট বক্সত লিখিব পাৰা আৰু আমাক জনাব পাৰা যিকোনো প্ৰকাৰে আমাৰ চেনেলত যিহেতু ছাবস্ক্ৰাইব কৰি আমাৰ কমিউনিটি পষ্টতো তোমালোকে জনাব পাৰা গতিকে তোমালোকৰ কুৱেশ্যন বা প্ৰশ্নবোৰ আমি কি কৰিম আলোচনা কৰি নতুন আকৌ ভিডিঅ' তোমালোকৰ বাবে প্ৰিপেয়াৰ কৰিম আৰু লাইভ ক্লাছৰ কথাটোতো ইতিমধ্যে ক'লোৱেই সেই গোটেইবোৰ সুবিধা তোমালোকৰ বাবে আমি লৈ আহি আছোঁ গতিকে ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আৰু কিপ ৱাচিং আৱাৰ ভিডিঅ'জ এণ্ড কিপ লাৰ্ণিং থেংক ইউ